শ্ৰোতাজন বেছি অভিজ্ঞ হ'ব লাগে কাৰণ ভগৱান কৃষ্ণ গীতাৰ ক্ষেত্ৰতো বক্তা আছিল কিন্তু অৰ্জুনতো অভিজ্ঞ আছিল নহলে ইমানবিলাক তত্ত্ব কথা তেওঁ কেনেকৈ সুধিব পাৰিছিল সেইকাৰণে বক্তাৰ সমানে সমানে শ্ৰোতাৰ অভিজ্ঞতাটো লাগে তেতিয়া জ্ঞানে পূৰ্ণ ৰূপ লাভ কৰে আৰু সেই অৰ্জুনে ভগৱান কৃষ্ণৰ সন্মুখত এই কথাষাৰ প্ৰকাশ কৰোঁতে অৰ্জুনক যে ভগৱন্তই কৈছিল যে তুমি জ্ঞানীৰ দৰে কথা কৈছা জ্ঞানীজনে এইবিলাক কথা ক'ব যে মই ভিক্ষা প্ৰবৃত্তি আচৰণ কৰাটোই শ্ৰেষ্ঠ যে মোৰ ভাই ককা এইবিলাকক বধ কৰি ৰাজ্য সুখ আশা কৰাতকৈ কিন্তু তোমাৰ ভিতৰত জ্ঞানীৰ লক্ষণ ফুটি উঠা নাই কিয় জ্ঞানীজনৰ লক্ষণ কি সুখেসু বিগত স্পৃহ বিতৰাগ ভয় ক্ৰোধ স্থিত ধীৰ মুনিৰুচ্যতে যে যিজনে সুখৰ স্থিতিটো বিচলিত নহয় আৰু দুখৰ স্থিতিটো বিচলিত নহয় এইটো হৈছে জ্ঞানীৰ লক্ষণ তুমিতো বিচলিত হৈছা মানে তুমি জ্ঞানী নহয় কিন্তু জ্ঞানীৰ দৰে তুমি কথা কৈছা গতিকে আমি কেনেকুৱা এটা পৰ্যায়ত গৈ কথা কৈছো কেনেকুৱা এটা পৰ্যায়ত গৈ চৰ্চা কৰিছো এইটো জৰুৰী নহয়